হাই ফ্ৰেণ্ডছ, নমস্কাৰ। শিৱংকৰীয়া যাত্ৰালৈ স্বাগতম জনাইছোঁ। আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ বহুত দিনৰ পিছত, মানে নতুন এটি ৰেচিপি লৈ আপোনালোকৰ মাজলৈ। আৰু ইয়াত কি কেনেকৈ ৰান্ধিম সকলোবোৰ ক'ম। চিষ্টাৰ মছলাৰ পৰা চিষ্টাৰ মছলা লৈছোঁ, খুব সুন্দৰ মছলা। আৰু মই এতিয়াই কৈ দিছোঁ, মছলাখিনি খুব চফ্ট হয়। আমি অলৰেডি খাইছোঁ আৰু খাই থাকোঁ সদায়। এতিয়া মই লৈছোঁ লোকেল মুৰ্গী আধা কেজি লৈছোঁ, বিলাহী লৈছোঁ, কেঁচা জলকীয়া দুটামান কাটি লৈছোঁ, আলু লৈছোঁ, মছলাখিনি লৈছোঁ। দেখিছে গোটেইখিনি মছলা যি আছে গোটেইখিনি লৈছোঁ। চ' ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে আৰু চিষ্টাৰ মছলাইদি আমি আজি ৰেচিপিটো বনাম আৰু ৰেচিপিত কি দিম আপোনালোকক জনাম। এতিয়া বলক আমি আৰম্ভ কৰোঁ। আৰু আমি ধুনীয়াকৈ জুইশালত বনাম। আৰু যিহেতু জুইশাল পাবলৈ বহুত টান, আৰু মোৰ ভণ্টি মানে চিষ্টাৰ মছলা আৰু চিষ্টাৰৰ ঘৰত আহি পেলাই আমি আজি ৰেচিপিটো বনাম। আৰু মই যিহেতু ভণ্টিৰ ঘৰত আছোঁহি, গতিকে মই ভণ্টিৰ ঘৰৰ পৰাই আজি ষ্টাৰ্ট কৰিম। আৰু ভণ্টিৰ ঘৰৰ খুব ধুনীয়া জুইশাল আছে, গতিকে জুইশালৰ পৰা আমি এই ৰেচিপিটো বনাম। আৰু কেনেকুৱা হৈছে সেইটোও জনাব। আৰু বলক এতিয়া আৰম্ভ কৰিলোঁ, নহ'লে বহুত বেছি মোৰ মানুহজনে কৈছে খাওঁ লাগিছে, সোনকালে কৰা এনেকৈ কৈছে। ব'লা ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। প্ৰথমে মই কেৰাহীখন গৰম কৰি তেল ঢালিছোঁ। জুইশালত বনাইছোঁ বাহিৰতে। তাৰপিছতে মই মছলাখিনি কাটি লৈছোঁ। আৰু যিহেতু মছলাখিনি গোটেইখিনি কাটি লোৱাৰ পিছতহে দিব পাৰিম, তেলখিনি মই গৰম হোৱালৈকে অকণমান ৰখিছোঁ। আৰু তাতে তেল গৰম হোৱাৰ পিছত পিঁয়াজ দিছোঁ। পিঁয়াজ এটা দিছোঁ, বেছি দিয়া নাই। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজিছোঁ। তাৰপিছত দিছোঁ মই কেঁচা জলকীয়া 4টা কাটি লৈছোঁ এফাল এফাল কৰি। তাৰপিছত মই হালধীয়া চিষ্টাৰ মছলা হালধি দিছোঁ। আৰু চিষ্টাৰ মছলা হালধিখিনি বিৰাট বেছি ভাল, অকণমান দিলে ধুনীয়া কালাৰ উঠে। মই তেলতে পিঁয়াজৰ লগতে মই হালধিখিনি মানে ভাজি লৈছোঁ। তাৰপিছত মই লৰোৱাৰ পিছত দিছোঁ মই লোকেল কুকুৰা। আৰু লোকেল কুকুৰাখিনি মই ধুনীয়াকৈ মই ইয়াতে গোটেইখিনি দি লৈছোঁ। আৰু আপোনালোকে দেখিছে কিমান ধুনীয়া মাংসখিনি, দেখিবলৈ কিমান ধুনীয়া ৰঙা, যিহেতু লোকেল। তাৰপিছত মই এতিয়া ভাজিছোঁ, অলপ ভাজি লৈছোঁ অকণমান হেতাই দি লৰাই। তাৰপিছত মই এতিয়া ইয়াতে দিম নিমখ সোৱাদ অনুযায়ী দিছোঁ, আপোনালোকে নিজৰ মতে দিব। আৰু মই নিমখ কমকৈ খাওঁ অৱশ্যে, কিন্তু সেই বুলি নহয় যে বহুত বেছি কম, কিন্তু যিখিনি লাগে তাতকৈ অকণমান কম খাওঁ আমি। নিমখ খোৱাটো খুব কম খোৱাটো খুব প্ৰয়োজনীয়, এইটো কাৰণে। তাৰপিছত মই অকণমান ঢাকি দিছোঁ। ঢাকাৰ পিছত দেখিছে ইয়াত ঢাকি দিছোঁ মই। তাৰপিছত মই আৰু ঢাকনখন উদুঙাই মই লৰাইছোঁ। তেল বিৰিঙি উঠালৈকে মই লৰাই ল'ম আৰু খুব ভাজিব লাগিব। খুব ভাজি মই তেলখিনি একদম নোহোৱা কৰি ল'ম। তাৰপিছত মই দিছোঁ আলুখিনি অকণমান আগতীয়াকৈ কাটি থোৱাৰ কাৰণে অকণমান হয়তো ঘৰুৱা আলুটো অকণমান ক'লা দেখিব পাৰে, কিন্তু ক'লা অলপ এনেই হৈছে। আলু সাধাৰণতে ক'লাই হয় কাটি থ'লে। আলুখিনিও মই ভাজি তেল শুকোৱালৈকে তাৰ ওপৰতে মই ৰচুনৰ ঠাৰি দি দিছোঁ। খুব ভাল লাগে ৰচুনৰ ঠাৰি দি পেলাই মই আকৌ ঢাকি দিছোঁ। তাৰপিছত মই আকৌ ঢাকনখন উদুঙাই মই আকৌ ভাজিছোঁ। একদম সুন্দৰ এটা কালাৰ আহিছে চিষ্টাৰ মছলাৰ হালধিৰ। তাৰপিছতে দিছোঁ মই বিলাহীখিনিও একদম ঘৰুৱা বিলাহী। খুব ধুনীয়াকৈ মই ভাজিছোঁ। ভাজি পেলাই মই সিজিব দিম। সিজাৰ লগালগ মই ৰেড চিলি পাউডাৰ দিছোঁ। ৰেড চিলি পাউডাৰটো বিৰাট ধুনীয়া, মানে চফ্ট হয়। আৰু ইয়াতে গোটেইখিনি যি মছলা আছে গোটেইখিনি মই মছলা দিছোঁ, আপোনালোকে দেখিছে। অলপকৈ দিছোঁ। মই এইখিনিত কওঁ যে মছলাখিনি আকৌ এবাৰ কৈছোঁ বিৰাট চফ্ট হয়। সাধাৰণতে যিবোৰ মছলা আমি ঘৰত খাই থাকোঁ সেইবোৰ অলপ গোটা থাকে, কিন্তু চিষ্টাৰ মছলাটো বিৰাট মিহি আৰু বিৰাট চফ্ট হয়। গোটেইখিনি মছলা যি মছলা আছে মই চিষ্টাৰ মছলা গোটেইখিনি অলপকৈ দিছোঁ। তাৰপিছত মই গোটেইখিনি দিয়াৰ পিছত মই ভাজি ল'ম, লৰাই ল'ম। ইয়াত দেখিছে লৰাইছোঁ, খুব সুন্দৰকৈ লৰাইছোঁ। এতিয়া মই ইয়াতে আদা ৰচুন থেঠেলি লৈছিলোঁ, আদা ৰচুন দিছোঁ। আৰু খুব ধুনীয়াকৈ আদা ৰচুনখিনিও মই মাংসৰ লগত মিক্স কৰিছোঁ, লৰাইছোঁ। আৰু একদম মাংসখিনিৰ ভিতৰলৈ সোমাই যোৱাকৈ। আৰু ঢাকনি দি পেলাই মই আকৌ এবাৰ চালোঁ, খুব ধুনীয়া হৈছে। আৰু এতিয়া মই
তিল দিম, যিহেতু তিলৰ ৰেচিপি, তিল আৰু কুকুৰা, লোকেল কুকুৰা মাংসই দি তিলখিনি দিছোঁ। তিল দিও আকৌ লৰাইছোঁ, ধুনীয়াকৈ মই লৰাই লৈছোঁ, ইলুটি শিলুটি কৰিছোঁ। তাৰপিছতে মই উতলা গৰম পানী দিম। মোৰ ভণ্টি একদম গৰম পানী উতলাই দিছে আৰু মই সেই উতলা গৰম পানী মই ঢালি দিছোঁ। পানীখিনি মই অলপ বেছিকৈ দিম, এইকাৰণে সিজিব লাগিব, যিহেতু লোকেল কুকুৰা হওক, সিজোতে অলপ টাইম লাগিব। আৰু বিলাহীখিনি মই অলপ আধা সিজা থাকোঁতে মই তিল দিছোঁ আৰু পানী দিছোঁ। তাৰপিছত উতলিলে বিলাহীখিনিও সিজি যাব। এতিয়া মই ঢাকি দিছোঁ। ঢাকাৰ পিছত দেখিছে কিমান এটা ধুনীয়া তৰকাৰী হৈছে। অলপ অলপ গ্ৰেভি থ'ম। এতিয়া মই ইয়াতে ভণ্টি ঘৰৰে বাৰীৰ নৰসিংহ পাত ছিগি আনিছোঁ। নৰসিংহ পাত দুখিলা মই ইয়াতে ঢালি দিছোঁ। খুব ধুনীয়া তাজা তাজা নৰসিংহ পাত মই ইয়াত ধুই পেলাই ঢালি দিছোঁ আৰু ধুনীয়াকৈ এইখিনি লৰাম। তাৰপিছতে মই চিষ্টাৰ মছলাৰ যিটো চিকেন মছলা হয় সেইটো মই দিম আৰু দিয়াৰ পিছত মই লৰাই দিম। এই দেখিছে চিকেন মছলা দিছোঁ। তাৰপিছত মই গোটেইখিনি দিয়াৰ পিছত মই লৰাই দিম। লৰোৱাৰ পিছত মই অকণমান সময় উতলাই মই নমাই দিম। কিন্তু মই 10-15 মিনিট মই উতলাইছোঁ। উতলাৰ পিছতহে মই নৰসিংহ পাত আৰু চিকেন মছলা দিছোঁ, চিষ্টাৰ মছলাৰ। তো এতিয়া মই মোৰ তৰকাৰীখিনি মই অলপ ঢাকি দিছোঁ। এয়া মোৰ হৈ গ'ল। ফাইনেলি মোৰ 20 মিনিটৰ ভিতৰত মোৰ চিকেন তিলেদি ধুনীয়া এটা ৰেচিপি হৈ গ'ল। আৰু অকণমান গ্ৰেভি থৈছোঁ যাতে সানি খাব পাৰোঁ। গৰমে গৰমে মই এটা পাত্ৰত উলিয়াইছোঁ। বিৰাট ধুনীয়া সুগন্ধি, মছলাটো ইমান ধুনীয়া গোন্ধ এটা ওলাইছে। সঁচাকৈ চিষ্টাৰ মছলা মানে একদম আকৰ্ষণীয়, মানে বিৰাট, মানে দেখিবলৈ যেনেকুৱা ধুনীয়া, মছলাখিনি একদম ছফ্ট হয় আৰু বনায়ো কিবা এটা ভাল লাগিছে। আৰু গোন্ধটোতো সকলোৱে কৈছে, ওচৰৰ মানে যে ইমান গোন্ধাইছে, বনাই থাকোঁতে গোন্ধটো মানে বিয়পি গৈছে। এতিয়া মই মোৰ মানুহজনক, মানে মোৰ মিষ্টাৰ আৰু মোৰ ভণ্টিৰ হাজবেণ্ড, তেওঁক মই গৰমে গৰমে পৰিৱেশন কৰিব দিছোঁ আৰু তাৰ ৰিভিউটো কেনেকুৱা হৈছে? বঢ়িয়া। মছলা একদম পুৰা চিষ্টাৰ মছলাৰে বনোৱা খানা লৈ খাই আছোঁ পুৰা। চিষ্টাৰ মছলা কেনেকুৱা খাবলৈ? বঢ়িয়া আৰু বিৰাট ধুনীয়া, মানে কি কয় আৰু স্পাইচি এটা হেৰি আহে, ফিল এটা আছে। আৰু আমি ঘৰত খাই থাকোঁ ন চিষ্টাৰ মছলা, আৰু খাই থাকোঁ। ইয়াতো আহি চিষ্টাৰ মছলা পাই গ'লোঁ, চিষ্টাৰ মছলা দি বনাই। এতিয়া কেনেকুৱা হৈছে বাবা? ভালে হৈছে। ভাল হৈছেনে? ভাইটি, মোৰ ভণ্টিৰ হাজবেণ্ড হয়। কেনেকুৱা হৈছে ভাইটি? ভাল হৈছে, ধুনীয়া হৈছে বনোৱাটো। সঁচাকেনে? চিষ্টাৰ মছলা দিয়াৰ কাৰণে কেনেকুৱা হৈছে? গোন্ধটো ভাল আহিছে, এটা স্মেল এটা আহিছে, ভালেই হৈছে। এয়া হৈছে শাহু মা, মোৰ ভণ্টিৰ শাহু, খুব মৰমৰ হয়। মা কেনেকুৱা হৈছে খাবলৈ? ভাল হৈছে। মায়ক এপিচ দিছিলোঁ, মা কেনেকুৱা হৈছে? খাইছা? নহয়, এপিচটো খাইছা নাই? খাইছা? খাই পেলাই কবি। এই আছিলে আজি ৰেচিপিটো। আৰু চিষ্টাৰ মছলাইদি কুকুৰা, লোকেল কুকুৰা মাংসৰ লগত তিলেদি ৰান্ধিছিলোঁ আৰু বিৰাট বেছি সোৱাদ হৈছে। ময়ো খাইছিলোঁ, মোৰ মানুহজনেও ক'লে যে বহুত সোৱাদ হৈছে আৰু ইয়াত যোনে যোনে খাইছে সকলোৱে কৈছে। চ' আজিলৈ ৰাখিছোঁ আৰু সকলোৱে চিষ্টাৰ মছলা ব্যৱহাৰ কৰিব, বিৰাট বেছি ধুনীয়া, সকলোৱে ভাল পাব।